সাতদিনীয়া ভাগৱতৰ অন্তিম দিন মাৰ্ঘেৰিটা সমজিলা যৌথ মঞ্চ নামঘৰ উদ্যোগত মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় বৰনামঘৰ নিউ কলনীত সাতদিনীয়া ভাগৱত পাঠৰ আজি অন্তিম দিন। সাতদিনীয়া ভাগৱত পাঠত মাৰ্ঘেৰিটা সমজিলাৰ বিভিন্ন অঞ্চলৰ নামঘৰৰ ভকত সেৱকীসকলে অংশগ্ৰহণ কৰি আহিছে। প্ৰতিদিনে কেন্দ্ৰীয় নামঘৰ পৰিয়াল আৰু বিশেষ ধৰ্মপ্ৰাণ ব্যক্তিসকলে ভক্তজন সেৱকীসকলক চাহ জলপান নামঘৰৰ প্ৰসাদ আৰু আহাৰ যোগান ধৰা হয়। সন্ধিয়াৰ ভাগত ভক্তসকলে প্ৰতিদিনে ধৰ্মীয় অনুষ্ঠান লগতে নাট ভাওনা প্ৰদৰ্শন কৰা হৈছে। মাৰ্ঘেৰিটাৰ পৰা কিশন লালুঙৰ ৰিপৰ্ট টাইম 60 অসম। মাৰ্ঘেৰিটাৰ নিউ কলনীস্থিত বৰনামঘৰ সমন্বয় ক্ষেত্ৰত সাতদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠৰ অনুষ্ঠানটি আজি পৰিসমাপ্তি ঘটিছে। যোৱা 21 মাৰ্চৰ পৰা এই সাতদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ অনুষ্ঠান আৰম্ভ হৈছিল আৰু মাৰ্ঘেৰিটা সমজিলাৰ 133টা নামঘৰৰ সকলো ভকত আইসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। এই 7 দিনত এই সমন্বয় ক্ষেত্ৰ বৈকুণ্ঠ ধামত পৰিণত হৈছিল। আমি সকলোৱে আধ্যাত্মিক দিশত আমি সকলোৱে চৰ্চা কৰিছিল আৰু ভাগৱতৰ যিটো তাত্ত্বিক তত্ত্ব সেইখিনি আমি সকলোৱে উপলব্ধি কৰিব পাৰিছোঁ। কলি যুগত ভাগৱতে একমাত্ৰ শ্ৰৱণ কীৰ্তনীয় সকলো শ্ৰেষ্ঠ। গতিকে আমি সকলো আইসকল ভকত বৈষ্ণৱসকল একত্ৰিত হৈ হৰিনাম চৰ্চা কৰিছিলোঁ, ভাগৱতৰ শ্ৰৱণ কৰিছিলোঁ আৰু নিজকে পৰম কৃতাৰ্থ মানিছোঁ। আৰু আগলৈ এইদৰে ভাগৱত পাঠত সকলো ভকত আইসকল আহি উপস্থিত হৈ আধ্যাত্মিক দিশত তেওঁলোকে আগবাঢ়ি যাবলৈ আশা কৰিছোঁ। ইয়াৰ দ্বাৰা সমাজখন আৰু আমাৰ দেশখন যাতে আগবাঢ়ি যাব পাৰে, কোনো হিংসা অসূয়া দুৰ্নীতি সেইবিলাক নহয়, নিকা আৰু স্বচ্ছভাৱে সমাজখন গঢ়ি দিব পাৰে, ইয়াকে কামনা কৰিছিলোঁ। জয় গুৰু শংকৰ কৃষ্ণ।